বুধবাৰে হোজাই জিলাৰ এডি পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু এখন সভা অনুষ্ঠিত হয়। আসাম ভেটেনেৰী কাউন্সিলৰ সহযোগত এটাকৈ বঁটা আগবঢ়াই ইয়াৰে বেষ্ট ভেটেনেৰী ককচিট কাৰ স্কেয়াৰ্ছ আসাম ভেটেনেৰী কাউন্সিল অফিচাৰ বঁটা লাভ কৰে। ডক্টৰ ৰূপজ্যোতি দত্তই এৱাৰ্ড লাভ কৰে। আব্দুছ চুবুৰে বেষ্ট মিনিষ্টেৰিয়েল ষ্টাফ এৱাৰ্ড, বেষ্ট পেমেণ্ট নেট লাভ কৰে শতাব্দী শইকীয়া আৰু ৰেড গান্ধী এৱাৰ্ড লাভ কৰে মদন ৰাজখোৱাই। IV এমপ্লয়ী হোজাই জিলাৰ ADC সোপাশ্ৰী ব্ৰা, হোজাই জিলাৰ জিলা পশু চিকিৎসক বিষয়া ডক্টৰ লোন ব্যঞ্জন তালুকদাৰে সভাত উপস্থিত থাকি তেওঁলোকৰ বহুমূলীয়া ভাষণ আগবঢ়ায় আৰু বঁটাসমূহ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। মই কাকি 1 নং কাকি ভেটেনেৰী FACত কাম কৰোঁ, গ্ৰেড 4 হিচাপে। অৱশ্যে মই প্ৰমোচন ৰেংকত কাম কৰি আছিলোঁ, ছাৰে জানেই। গতিকে তেখেতে এই কামৰ সুদৰ্শিতাৰ বাবে মোক আজি এইখন দিবলৈ তেখেতে নিজেই সহানুভূতি হ'ল। গতিকে ময়ো তেখেতৰ পৰা এইখন সন্মান পত্ৰ লৈছোঁ। মোৰ নাম ডক্টৰ ৰূপজ্যোতি দত্ত, মোৰ পষ্টিং DPO যোগীজান। মই আজি এৱাৰ্ডটো পাবলৈ সক্ষম হৈছোঁ। আমাৰ DPO ছাৰে আমাক দিছে আৰু আমাৰ এইটো যোনটো কোৱাৰ্টাৰলি এছেছমেণ্ট হয় বেষ্ট ভিঅ, এইটো ফাৰ্ষ্ট কোৱাৰ্টাৰ এৱাৰ্ডটো আজি মোক দিছে আৰু খুব ভাল লাগিছে, যিহেতু কামখিনিও ভালকৈ কৰিব পাৰিছোঁ আৰু যিখিনি কাম কৰিছে নিশ্চয় মই ধন্যবাদ দিছোঁ মোৰ ষ্টাফখিনিয়ে যথেষ্ট সহায় কৰিছে। আজি ষ্টাফৰ কাৰণে যিহেতু এৱাৰ্ডখিনি পাইছোঁ ষ্টাফৰ কাৰণে পাইছোঁ আৰু লগতে বুজাই আমাৰ জিলা মই কৈছোঁ যে আগন্তুক দিনতো আৰু বেছিকৈ কৰি যাব পাৰিলে ভাল। যিখিনি ৰুৰেল এৰিয়াত তাতে যদি কামখিনি ভালকৈ আমি কৰিব পাৰোঁ তেতিয়া ফাৰ্মাৰ্ছ খুব ভালেই বেনিফিটেড হ'ব। থেংক ইউ। নমস্কাৰ, মোৰ নাম শতাব্দী শইকীয়া। মই DPO অফিচত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰি আছোঁ আৰু আজি আসাম ভেটেনেৰী কাউন্সিল আৰু ভেটেনেৰী ডিপাৰ্টমেণ্টে মোক এই বঁটাটো দিছে। মই নথৈ আনন্দিত হৈছোঁ আৰু আজি ইয়াতে হোজাইৰ ADC বাইদেউ আহিছিলে, তেখেতে মোক এই বঁটাটো প্ৰদান কৰিলে। মই খুব সুখী আৰু মই নিষ্ঠা সহকাৰে ভৱিষ্যতেও কাম কৰি যাম বুলি ছাৰৰ আগত কথা দিলোঁ। ধন্যবাদ। আজি হোজাই পশুপালন আৰু পশুপালন বিভাগত যিটো আমাৰ আসাম ভেটেনেৰী কাউন্সিলৰ অধীনত যিটো আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আছিলে, ইয়াত আজি আমাৰ 19 ফেব্ৰুৱাৰীত যিখন মিটিং হৈ গ'ল আৰু তাত আমাৰ 4জনকৈ শ্ৰেষ্ঠ ভেটেনেৰিয়ান, বেষ্ট ফিল্ড পেৰাভেটছ, বেষ্ট মিনিষ্ট্ৰিয়েল ষ্টাফ আৰু বেষ্ট গ্ৰেড 4 ষ্টাফক আজি আমাৰ অতিৰিক্ত উপায়ুক্ত হোজাই জিলা সোণালী মেমে আজি প্ৰদান কৰিলে। আৰু ইয়াত উপস্থিত আছে আমাৰ ৰিজনেল অফিচাৰ ডক্টৰ শিৱ হাজৰিকা আৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ ৰঞ্জিত ভাগৱতী। তিনিজনীয়া এটা কমিটি পেনেলৰ দ্বাৰা তেওঁলোকক মনোনীত কৰা হৈছিল আৰু মই আজি সকলোকে ধন্যবাদ জনাইছোঁ। অল ষ্টাফছ এণ্ড বিশেষকৈ আমাৰ অতিৰিক্ত উপায়ুক্ত তেখেতসকলে আহি আমাৰ আজি এই অনুষ্ঠানটো খুব ধুনীয়াকৈ সাফল্যমণ্ডিত কৰিলে। ধন্যবাদ। আজি 19 ফেব্ৰুৱাৰীত হোজাই জিলাত আসাম ভেটেনেৰী কাউন্সিলৰ অধীনত ভেটেনেৰী অফিচাৰ্ছ এণ্ড অফিচাৰ্ছ সকলক এৱাৰ্ড দিয়া গৈছিলে। সেইটো প্ৰগ্ৰামত মোক আমন্ত্ৰিত কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ DPO হোজাই। তাতে আজি বহুত ভাল লাগিলে ইয়াতে আহি পেলাই। সকলো এৱাৰ্ডিজ মানে বহুত এনকাৰেজ হ'ব এনেকুৱা যেতিয়া তেওঁৰ এফৰ্টটো যেতিয়া ৰিকগনাইজ কৰা হয়। আৰু মই আশা কৰিছোঁ যে আমাৰ আদাৰ কৰ্মচাৰীসকলেও মানে এনকাৰেজ হৈ পেলাই ভাল কাম কৰিব, যিহেতু আমি ইহঁতকো মানে এৱাৰ্ড দিয়া সুযোগ পাম নেক্সট টাইম। চ' সেইখিনি আছে।